আমাৰ ঘৰত সদায় সৰু চৰাই এবিধে দৈনিক ফুলৰ ৰস খাবলৈ আহে। ফুলৰ মৌবোৰ হুপি হুপি খায় আৰু খাই থকা চাবলৈ ইমান ভাল লাগে। সেই সৰু চৰাইবিধৰ ঠোঁটটো বহু দীঘল কাৰণেই ফুলৰ ৰস মৌবিলাক বৰ ধুনীয়াকৈ হুপি হুপি খায়। দেখিছেনে ইমান সৰু আৰু ইমান মৰম লগা। কি নাম বাৰু চৰাইটোৰ নাম ক'বচোন? এয়া চাওক, দেখিছেনে এই কণমানিটোৱে কেনেকৈ ৰঙা ফুলপাহ মৌ চুঁহি খাই আছে। আচলতে সেই চৰাই চিৰিকটিবিলাকে তেনেকৈয়ে তেওঁলোকৰ জীৱন নিৰ্বাহ কৰে। আচলতে যিকোনো ফুলৰ মৌ ৰসবিলাক প্ৰাণ কৰি তেওঁলোকে জীয়াই থাকে। এয়া দেখিছেনে এই ইমান কণমানিটো, দেখিবলৈ বৰ ধুনীয়া। অকণমান তাৰ পাখিবিলাক হালধীয়া টাইপৰ আৰু ঠোঁটটো বহু দীঘল কিন্তু, আৰু চাবলৈ ভাল লাগিছে। আচলতে বহু দেৰি হ'ল খাই থকা, কেইবাটাও আছিলে তো ইয়াকে অকণমান ওচৰতে পালোঁ কাৰণে ভিডিঅ'টো কৰিলোঁ। আৰু ভয় নাখায়, একেবাৰে ভয় নাখায়, কাৰণ সদায় আহি থাকে নহয় ফুলৰ ৰস খাবৰ কাৰণে। সঁচাকৈয়ে দেই, ইমান ভাল লাগে ইহঁতক চাই থাকিবলৈ, বহুতেই ভাল লাগে। কিন্তু ফুলৰ ৰসবিলাক ইমান ধুনীয়াকৈ খাই থাকে। কি চৰাই জানো, জনাবচোন দেই। আকৌ এবাৰ সুধিছোঁ আপোনালোকক, চৰাইটোৰ নাম ক'বচোন। বাই বাই।